সমিতি আমি বিহুখন পাতিবলৈ লৈছোঁ। আমাৰ চুবুৰীটো হ'ল হালৈ চুবুৰী, দক্ষিণ জেগাৰে হালৈ চুবুৰী। কিমানমান মানুহ আছে আপোনালোকৰ? আমাৰ ইয়াত 25 ঘৰ মানুহ আছোঁ আমি, সৰু চুবুৰী এটা। অনুষ্টুপীয়াকৈ তথাপি প্ৰচেষ্টা আমি লৈছোঁ। ভৱিষ্যতলৈ আমি ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ। কি কি কাৰ্যসূচী আছে? কাৰ্যসূচী আমাৰ ৰাতিপুৱা পতাকা উত্তোলনেৰে আৰম্ভ হৈছে, তাৰপিছত বিভিন্ন খেল ধেমালি হৈছে, তাৰপিছত কুইজ হৈ গ'ল ইতিমধ্যে, আৰু এতিয়া একক নৃত্য প্ৰতিযোগিতা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এইবিলাক একাদিক্ৰমে চলি আছে। আৰু ৰাতিলৈকে আমি আমাৰ নিমন্ত্ৰিত বিহু দলৰ দ্বাৰা আমি বিহু নাচ প্ৰতিযোগিতা আৰম্ভ কৰিম। কিমানটা বিহু দল নিমন্ত্ৰণ কৰিছে? আমি ইতিমধ্যে 4টা বিহু দল নিমন্ত্ৰণ কৰিছোঁ, আৰু বিভিন্ন ডেন্স গ্ৰুপ থাকিব আমাৰ ইয়াত। কাৰ্যসূচীটো আমি ভাল হ'ব বুলি আশা ৰাখিছোঁ। আমাৰ হিয়া কামতো জুবিন গাৰ্গ মহোদয়, তাৰপিছত নাগাৰা নামৰ সূৰ্য আমি ৰামচৰণ ভৰালী, আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক আমি দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিভিন্ন আমাৰ বিশিষ্ট ব্যক্তিসকলে আহি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আৰু তেখেতসকলৰ আত্মাৰ শান্তি কামনা কৰিছে, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেখেতসকলৰ আত্মা য'ত আছে শান্তিত থাকে। আমাৰ বিহু বাকৰিলৈ আগবঢ়াই আনিবলৈ আমি উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলক আমি আমাৰ বিহু বাকৰিলৈ আদৰি আনিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ।